নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈকে এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিব বিচাৰিছোঁ ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ হয় NISক লৈ ভিডিঅ'টো বনাব বিচাৰিছোঁ ইচ্ছা নাছিল NISক লৈ ভিডিঅ' বনোৱাৰ যেহেতু NISৰ সমস্যাটো সমাধান হ'ল কিন্তু একাংশৰ কাৰণে ভিডিঅ'টো বনাব লগা হ'ল যিসকল সমালোচক বুলি ক'ব নোৱাৰি সেইসকলক মানে অদ্ভুত মন্তব্য দেই যিটো নেকি ইয়াত প্ৰকাশ কৰিব নোৱাৰি সেইসকল কাৰণে এইটো ভিডিঅ' বনাব লগা হ'ল কথাটো হ'ল যে NISৰ সমস্যাটো 15 তাৰিখতে শেষ হৈ গ'ল আৰু এতিয়া NISৰ প্ৰাৰ্থীসকলে 5550টা পদত ইনক্লুড হ'ব যিটো নেকি মহামান্য উচ্চ ন্যায়ালয়ে সেইটো ৰায়দান দিছে আৰু ইয়াৰ আগতে উচ্চতম ন্যায়ালয়ৰ পৰাও সেইটো NISৰ চাৰ্টিফিকেটৰ ওপৰত এবাৰ নহয় দুবাৰ তিনিবাৰলৈকে ক্লিয়াৰিফিকেশ্যন আহিছে তাৰ পিছতো যেন একাংশক মানে সেইটো সন্তুষ্ট নহয় মানে তেওঁলোকৰ ন্যায়ৰ ওপৰত বিশ্বাস যেন নাই তেনেকুৱা যেন লাগে উচ্চ ন্যায়ালয় গুৱাহাটী হাইকোৰ্টে NISৰ প্ৰাৰ্থীসকলক যিসকলে আবেদন কৰিছে সেইসকলক 5550 পদত ইনক্লুড কৰিব দিছে যিটো নেকি NISৰ এটা বৃহৎ জয়লাভ আৰু সেইটোৱে যেন একাংশই সহ্য কৰিব পৰা নাই আৰু সেইটো বহুতে এতিয়াও সমালোচনা কৰা পৰিলক্ষিত দেখা গৈছে এটা কথাটো হ'ল যে যোৱাকালি মই এটা কাট অফৰ ভিডিঅ' বনাইছিলোঁ যিটো নেকি মই কৈছিলোঁ যে NIS যেহেতু আহিল কাট অফ অলপ বাঢ়িব আৰু এইটো কেনেকৈ নেগলেক্ট কৰিব পাৰে সেইটো সঁচা কথা যে NISৰ প্ৰায় 1700 পেটিশ্যনাৰ আছেই তাৰপিছত আৰু আকৌ আপোনাৰ যদিহে নন পেটিশ্যনাৰসকলে একচেপ্ট কৰে দেন তেতিয়াহ'লে প্ৰায় 2200 মান হৈ যাব পাৰে গতিকে সেইফালৰ পৰা চাবলৈ গ'লে কাট অফ বাঢ়িব নে কমিব আপোনালোকে নিজে কওক আগৰ যিটো কাট অফ আছিল সেই কাট অফতকৈ এই যি নিউজসকল সোমাব আপোনালোকে নিজে কওকচোন এবাৰ যে কাট অফ বাঢ়িব নে নাবাঢ়ে একাংশই মানে নজনা নুবুজাকৈ জানে বা নাজানে মানে ভিডিঅ' এটা বনালে NISৰ বিষয়ে টানি আনে আৰু আপোনালোকে নিজে ভাবক যে NISৰ চাৰ্টিফিকেটখন বা NISৰ যিসকলে DLED কৰিছিল সেইসকলে এনে গছৰ ওপৰৰ পৰা যে আম এটা সৰি পৰে পকিলে তেনেকুৱাকৈ চাৰ্টিফিকেটখন সৰি পৰা নাছিল কিন্তু বহুত কষ্ট কৰি বহুত কিবা ইয়াৰ আগৰ ভিডিঅ'বিলাকতো বনাইছিলোঁ কিন্তু একাংশই বুজে নে নুবুজে নাজানো আৰু নুবুজে যদি সঁচাকৈ আচৰিত তেওঁলোক টিচাৰ হ'ব আৰু ইমানেই মানে কি কটু মন্তব্য দিয়ে সঁচাকৈ এতিয়া কাট অফৰ ভিডিঅ' এটা বনাইছিলোঁ সেই কাট অফৰ ভিডিঅ'টো কেনেকুৱা হ'ব পাৰে যে এইটো কোনে ক'ব পাৰিব যে ইমানেই যাৰ পাৰ্চেণ্টেজ ইমান সংখ্যকে পাব সেইটো ময়ো ক'ব নোৱাৰোঁ আপুনিও ক'ব নোৱাৰে কোনেও ক'ব নোৱাৰে সেইটো এটা প্ৰেডিকশ্যন কৰা হয় যে যিসকলৰ মাৰ্ক মানে অলপ জানিব পৰা যায় সেইসকলৰ ভিত্তিত কৰি এটা প্ৰেডিকশ্যন কৰা যায় বোলে এইখিনি আহিব আৰু NIS অহাৰ লগে লগে সেইটো নিশ্চিতকৈ কি পৰিব প্ৰভাৱ পৰিবই কাট অফত সেইটো বাঢ়িবই সেইটো আপুনি যিমান মানে নিজকে সন্তুষ্ট কৰিব নোৱাৰিলেও মানে কি সেইটো মানে কি বাঢ়িবই আগতে যদি 57 যাব লগা আছিল এইবাৰ নিশ্চিত মানে 59 মান যাবই এটা এক্সাম্পল দিছোঁ আপোনালোকক গতিকে সেইটো মানিব পাৰিব লাগিবই আপোনালোকক যোনে নহয়তো ময়ো মানিব পাৰিব লাগিব আপোনালোকেও মানিব পাৰিব লাগিব আৰু NISৰ ভিডিঅ' নবনালেও মানে কিছুমানে কি কৰে NISৰ বিষয়টো টানি আনে এইটো কেনেকুৱা কথা NISৰ চাৰ্টিফিকেটখন এনেই মানে কি ওপৰৰ পৰা তলত ধৰি পৰা নাইতো বা আমাৰ হাতত আহি কিনে পৰা নাইতো যে আপোনালোকক এইখন চাৰ্টিফিকেট দিলে আপোনালোকে আবেদন কৰিব পাৰিব আৰু একাংশই কৈ আছে যে NIS 2017ৰ পৰা পাছ কৰি আজিও মানে কি চাকৰি পোৱা নাই আৰু 2017ত NISৰ DLED কমপ্লিটেই হোৱা নাছিল 2019ত কমপ্লিট হৈছিল যিসকলে নাজানে তেওঁলোকক পুনৰ কৈছে NIS DLED 2019 চনতে কমপ্লিট হৈছে আৰু 17ৰ আগলৈকে যিসকলে ইন ছাৰ্ভিচ আছিল তেওঁলোকৰ কাৰণে এই কোৰ্চটো মানে ডিজাইন কৰা হৈছিল গতিকে নজনাসকলক পুনৰ যে জানি কিনে সমালোচনা কৰে নাজানি কিনে সমালোচনা কৰে সেইসকলক জনাইছোঁ যে 2017ত NIS DLED কমপ্লিট হোৱাই নাছিল তেতিয়া এডমিশ্যনে লোৱা গৈছিল 2019ত NIS DLED কমপ্লিট হৈছিল আৰু 2019 চনৰ পৰা যিসকলে DLED পাছ কৰে টেট পাছ কৰিছে একাংশই কিন্তু সেইখন চাৰ্টিফিকেটেৰে চাকৰি কৰি আছে আৰু যিসকলে পোৱা নাই হয়তো বিশেষ কাৰণত পোৱা নাই কিছুমানৰ মাৰ্ক কম আছে কিছুমান টেটত মাৰ্ক কম কিছুমান একাডেমিক মাৰ্ক কম আৰু এইবাৰ যিসকলে একাডেমিকত ভাল মানে কি ভাল আছিল টেটত বেয়া সেইসকল হয়তো কিছু অসুবিধা হ'ব আৰু যিসকলৰ টেটত ভাল আছিল কিন্তু একাডেমিকত বেয়া কাৰণে চাকৰি পোৱা নাছিল সেইসকল NISৰ প্ৰাৰ্থী চাকৰি পাব আৰু মই এটা কথা কৈছিলোঁ যে NISৰ বহুত সংখ্যক প্ৰাৰ্থীৰে মাৰ্ক বেছি আছে এতিয়া বহুত সংখ্যক বুলি কোৱাৰ লগে লগে যিখিনি আবেদন কৰিছে সেইখিনিৰে বহুত সংখ্যক বুলি ধৰিব নালাগে তাৰে একাংশৰ মানে কি মাৰ্ক থকাটো নিশ্চিত আৰু নিজেও লগ পাইছোঁ আৰু মই জানো ভালদৰে যে একাংশ নিজৰ গৃহ জিলাত চাকৰি পাব NISৰ সেইটো মই আজিয়ে ক'লোঁ আপোনালোকক গতিকে আমি ভিডিও এটা বনালে এনে নজনাকৈ ভিউজৰ কাৰণে বা কিবাহৰ কাৰণে আমি কেতিয়াও মানে কি ভিডিও নবনাও যেটো মানে কি জানো কিছু পৰিমাণে হেতুৰ ওপৰত জানি কিনে ভিডিও বনাও
ইয়াত কোনো মানে কি বেলেগ মানে কি আমাৰ ধান্দা নাই যে এনে ভিডিঅ' এটা বনাম বহুতে মানে কি গাধ কিবা কিবি যিটো নেকি মানে ভাল নালাগে ক'বলৈ আপোনালোকে শিক্ষক হ'বনে কিবা বেলেগ হ'ব মানে আচৰিত লাগে যদি ভিডিঅ'টো কিবা মানে কি বেলেগ টাইপৰ হয় তেতিয়া আপোনালোকে কিবা কিবি কমেণ্ট কৰক সেইটো আমাৰ ক'বলগীয়া নাই আৰু NISৰ বিষয়টো কিয় টানি আনে NISৰ বিষয়টো ৰায়দান দিছে এইটো সুপ্ৰিম কোৰ্টে ৰায়দান দিছে হাইকোৰ্টে ৰায়দান দিছে আৰু আপোনালোকে হয়তো বুজা নাই NIS কি যদি NIS মানে কি বুজি নাপায় তেতিয়াহ'লে আপোনালোকে গুগলত চাৰ্চ কৰিব চাৰ্চ কৰি কিনে অধ্যয়ন কৰিব ষ্টাডি কৰিলে আপোনালোকে জানিব পাৰিব এনেই আৰু যাতা মন্তব্য দি নিজৰ পৰিচয়টো দিব নালাগে ভাল নাপালে নাচালেই হ'ল কথাটো হ'ল NISৰ বিষয়টো কিয় টানি আনিব লাগে মই কৈছোঁ কি NIS আহিল যিহেতু কিছু কাট অফ বাঢ়িব এইটো কোনে নাবাঢ়ে বুলি ক'ব পাৰে বাঢ়িবই নিশ্চয় 57 টকাটোৰ যদি পালেহেঁতেন এইবাৰ অসুবিধা হ'ব পাৰে ডাঙৰ কথা নহয় কাৰণ সেইখন জিলাত NISৰ প্ৰাৰ্থী যদি আবেদন কৰে গতিকে তাত তেওঁৰ ওপৰত থকা NISৰ প্ৰাৰ্থী নিশ্চয় পাব আৰু সকলো NISৰ প্ৰাৰ্থীয়ে যে চাকৰি তেনেকুৱা কথাও নহয় কিছু সংখ্যকৰ মাৰ্ক কম আছে নথকা নহয় সকলো NISৰ প্ৰাৰ্থীৰে মাৰ্ক নথকা নহয় আৰু যিসকলৰ আছে তেওঁলোকে গৃহ জিলাতে চাকৰি পাবলৈ সক্ষম হ'ব গতিকে এনে যাতা মানে কমেণ্ট কৰিলেই সেইটো মোৰ ব্যক্তিত্বত মানে প্ৰভাৱ নপৰে এইটো নিজৰ এটা আপোনালোকৰ যিসকলে কমেণ্ট কৰে আপোনালোকৰে ওপৰত ব্যক্তিত্বত প্ৰভাৱ পৰিব সেইটো আমি নিজে এইটো বুজাব লগা বিষয় নহয় গতিকে NISৰ বিষয়টো আৰু আপোনালোকে টানি আনি মিছাতে NIS নাহে কিবা নাহে এইবিলাক আশা কৰি লাভ নাই NIS 100% আহিবই কাৰণ এইটো উচ্চ ন্যায়ালয়ে ৰায়দান দিয়া বিষয় উচ্চতম ন্যায়ালয়ে ভালদৰে চালি চাইছে উচ্চ ন্যায়ালয়ে চাইছে আবেদন কৰা সকলো 5500 টেনশ্যনে নাই 4500টো নাই টেনশ্যন গতিকে বিষয়বিলাক চাই চিতিহে মানে কি কমেণ্ট কৰিব লাগে কাট অফৰ ভিডিঅ'টো কি সেইটো ময়ো ক'ব নোৱাৰোঁ আপুনিও ক'ব নোৱাৰে কোনো ইউটিউবাৰে ক'ব নোৱাৰে যে ইমান কাট অফ যাব বুলি সেইটো কেলকুলেশ্যন কৰা হয় যিখিনি দেখিছোঁ যিখিনি শুনিছোঁ যিখিনি পাইছোঁ সেইখিনিৰ ওপৰত ভিত্তি কৰিয়ে কাট অফৰ ভিডিঅ' এটা বনোৱা হয় গতিকে সেইটো মই বোলে হাজাৰজন ইউটিউবাৰ আহিলেও ক'ব নোৱাৰে যে ইমান কাট অফ যাব সকলোৰে কেলকুলেশ্যন সকলোৰে মেণ্ডেট সকলোৰে পাৰ্চনেলিটি বেলেগ সকলোৰ মাইণ্ডটো বেলেগ একাংশই বিচাৰি আছিল যে NIS নাহিলে আমি চাকৰিটো পাম আৰে তোমালোকৰ যদি মাৰ্ক আছে তোমালোকে নিজে চাকৰি পাবা তোমালোক চাকৰি কোনো কাঢ়ি লৈ যাব নোৱাৰে আনৰ বেয়া চিন্তাৰ কিয় চাকৰি লোৱা চিন্তা কৰি আছে একাংশই মানে এনেকৈ 83 পাছ কৰিছিল কিছুমানে 90 পাছ কৰিছিল সেইসকলে ভাবিছিল NIS নাহে মানে আমাৰ চাকৰিটো নিশ্চিত হ'ল চাকৰি এটা সকলোকে লাগে NISৰ প্ৰাৰ্থীসকলে এনেই মানে কি চাৰ্টিফিকেট এখন খোজাৰ লগে লগে দিয়া নাছিল লাখ টকা খৰচ হৈছে বহুত কষ্ট কৰি দূৰ দূৰণিত চেণ্টাৰত গৈ কিনে ষ্টাডি কৰিব লগা আছিল মই নিজেও গৈছিলোঁ গতিকে মই চাকৰিটো নাপালেই মই বেলেগৰ পৰা বেয়া চিন্তা কৰি মই পোৱা ধান্দা মোৰ নাই আৰু মই ভিডিঅ'ও তেনেকৈ বনোৱা নহয় এতিয়া উচ্চ ন্যায়ালয়ে ৰায়দান দিছে উচ্চতম ন্যায়ালয়ে ৰায়দান দিছে NIS চাৰ্টিফিকেটখন ভেলিড 5500 আবেদন কৰা সকলে চাকৰি পাব ইনক্লুড কৰিব গতিকে সেইটো কথা আপোনালোকে সমালোচনা কৰি থাকি কি লাভ হ'ব বেলেগ চিন্তা কৰক যে আগন্তুক দিনত কেনেকৈ মাৰ্ক ইনক্ৰিজ কৰিব যাৰ মাৰ্ক নাই তাতো মানে পোষ্ট কেনেকৈ উলিয়াব পাৰে সেইটো চিন্তা কৰক এতিয়া আৰু NISৰ সমালোচনা কৰি ক'লে NIS কি হয় সেইটো আপোনালোকে দেখুৱাই দিলে ইতিমধ্যে হাৰি জয়লাভ কৰিলে NISে গতিকে সুপ্ৰিম কোৰ্টত ইনভেলিড চাৰ্টিফিকেট এখন ভেলিড কৰি গুৱাহাটী হাইকোৰ্টত 5550টা পদত ইনক্লুড হ'বলৈ গৈ আছে যিটো ৰায়দান দিছে ইতিমধ্যে গতিকে এইবিলাক আৰু সমালোচনা কৰি লাভ নাই আপোনালোকৰ মাৰ্ক কম যদি তেতিয়াহ'লে আপোনালোকে এক্সাম দিয়ক মাৰ্কটো ইনক্ৰিজ কৰাৰ চেষ্টা কৰক আৰু যদি ইচ্ছা নাই এনে আৰু সমালোচনা কৰি লাভ নাই NISক গতিকে সেইটো নিজৰ ওপৰতে প্ৰভাৱ পৰে এনে আপোনালোকে বেয়া পালে ভিডিঅ'টো নাচালেই হ'ল হয়নে নহয় কথাটো মই ভিডিঅ'টো সকলোৰে কাৰণে বনোৱা নাই কিন্তু যিসকলে কটু মন্তব্য দিয়ে সেইসকলক বনাইছোঁ এনে আৰু কমেণ্ট দিলে কি হ'ব কাট অফৰ ভিডিঅ' কোনেও মানে সঠিককৈ ক'ব নোৱাৰে ইমান যাব এটা প্ৰেডিকশ্যন কৰা হয় তাতে কম বেছি পৰিমাণে অলপ হ'লেও মানে কি ডিফাৰেঞ্চ থাকিব কাৰোবাৰ 83 আছিল বা কাৰোবাৰ 90 আছিল সেইসকলে মানে কি কৰি ভাবি আছিল যে মোৰ NIS নাহিলে মোৰ চাকৰিটো পাক্কা আৰু তোমালোকে বেলেগৰ বেয়াটোকে চিন্তা কৰি চাকৰি ল'ব বিচাৰে শিক্ষক হোৱা ব্যক্তি এনেকুৱা মনোভাৱ হ'বই নোৱাৰে শিক্ষক মানে হ'ল পথ প্ৰদৰ্শক মই আপোনাক বুজাব জানো সেইটো মানে এটা দেখুৱাই দিছোঁ গতিকে এনে আৰু মই বেলেগ ভিডিঅ' এটা বনালে NISৰ বিষয়টো টানি আনি NIS নাহে NIS গ'ল কিবা গ'ল NIS বুঢ়াকেইটা NIS মানুহকেইটা বুঢ়া নেকি বুঢ়া হ'ল নেকি NISৰ মানুহকেইটা মই বুঢ়া হ'লোঁ নহয় নেকি মোৰ মানে বয়স মানে কি একদম 40 কাষ চাপিবই আৰু তেনেকুৱা হৈছে আৰু মানে কিছুমান একাংশৰ মতে NIS মানে যিসকলে NISত ডিলাত কৰিছে তেওঁলোকৰ মানে কোনো মূল্যই নাই তেওঁলোকৰ মানে বুঢ়া আৰু বয়স হৈ গৈছে বাকী SCRT ৰেগুলাৰ ডিলাত কৰা মানুহৰো বয়স হৈ গৈছে একাংশৰ বয়স হৈছে একাংশৰ মানে ফুল কোমলীয়া হৈ আছে গতিকে আপোনালোকে আৰু এনেই আৰু কটু মন্তব্য এনে কিবা কিবি বকি থাকি লাভ নাই নিজৰ মাৰ্ক যদি কম আছে মাৰ্ক ইনক্ৰিজ কৰাৰ চেষ্টা কৰক আৰু
আগন্তুক দিনত কেনেকৈ মাৰ্ক মানে কি পোষ্ট উলিয়াব পাৰে সেইটো চিন্তা কৰক। এতিয়া আৰু এন আই এছৰ ভূতে খেলাটো বাদ দিয়ক, একাংশ কি হৈছে এন আই এছৰ পূৰা ভূতে খেদিয়ে আছে এতিয়াও। এন আই এছ আহিছে মোক মানে ধৰিব এতিয়া মোৰ চেছ সেনেকুৱা হৈছে। মানে যে এই যে মানে ফুটবল খেলে যে ফুটবল মানে পাছ লৈ গৈ থাকে পিছে দৌৰি থাকে সেনেকুৱা হৈছে। মানে মই চাকৰি ল'ব গৈয়ে আছোঁ, এন আই এছে মোক পিছে খেদি আছে, সেনেকুৱা মনোবৃত্তিৰ কিছুমান একাংশই মানে কি কটু সমালোচনা মানে কি কৰি থাকে। মোক সমালোচনা কৰিলে কি হ'ব, মই যিটো সত্য মই যিটো জানো সেইটোৱে ভিডিঅ' দি আছোঁ। গতিকে এনেকুৱা কথা নকৰিব, সেইবিলাক মানে কি ভাল নালাগে কমেণ্টছবিলাক চাই নিজৰ ব্যৱহাৰে নিজৰ পৰিচয়। গতিকে এতিয়া আপুনিও ফুল কমলীয়া নহয়, ময়ো ফুল কমলীয়া নহয়, মানে ফুল কমলীয়া মানুহে বুজি নাপালে সেইবিলাক কমেণ্ট দি কয়। আপুনি শিক্ষক হ'বলৈ গৈছে, ময়ো শিক্ষক হ'ব। আপুনি বেয়া জানে নিজৰ মনতে ৰাখক, আপুনি এন আই এছ নিবিচাৰে মনৰ ভিতৰতে সেনে প্ৰকাশ কৰি থাকিলে কি হ'ব। গতিকে বয়স কাৰোবাৰ হৈছে কাৰোবাৰ হোৱা নাই, হয়তো আমাৰ হোৱা নাই কাৰোবাৰ হৈছে। আপোনালোকে ক'ব পাৰিব নেকি SCRT ৰেগুলাৰ অডিটত কৰা প্ৰাৰ্থীসকলৰ বয়স হোৱা নাই বুলি? একাংশৰ বয়স হৈছে, কিছুমানৰ বয়স উকলি গৈছে, কিছুমানৰ যোৱা নাই, হয়তো যাব, এন আই এছৰো যাব। গতিকে ডিগ্ৰী এটাই, হয়তো ইনষ্টিটিউশ্যন বেলেগ বেলেগ, কাৰোবাৰ SCRT কাৰোবাৰ NIS, গতিকে তেনেকুৱা আৰু কথাবিলাক। এনেই আৰু সমালোচনা কৰি থাকিলেইতো নহয়তো ন। গতিকে ভিডিঅ' চালে আপোনালোকে বেয়া পালে নাচালেই হ'ল। গতিকে সেইখিনি আৰু বেয়া নাপাব কোৱাৰ কাৰণে, কিন্তু বেয়া লাগে যে এন আই এছৰ বিষয়টো টানি আনি থাকিলে ভাল নালাগে। কাৰণ এন আই এছৰ প্ৰত্যেকজন প্ৰাৰ্থী গৌৰৱান্বিত এজন প্ৰাৰ্থী। 1.5 বছৰ ধৰি যুঁজি তেওঁলোকৰ চাৰ্টিফিকেট ভেলিড কৰি 5550 ইনক্লুড কৰিবলৈ গৈ আছে। গতিকে নিজে এবাৰ ভাবক এন আই এছ কি হয়, আৰু বুজি নাপালে চাৰ্চ কৰিব, গুগলত সুন্দৰকৈ দিয়া আছে। গতিকে এইখিনিয়ে আৰু।